মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে অসমীয়া পাঠলৈ স্বাগতম জনাইছো। আজি মই তোমালোকৰ মাজলৈ পুনৰ এখন ৰচনা লৈ আহিছো। এই ৰচনাখন উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত আহিছিল। অসমৰ ক্ষুদ্ৰ উদ্যোগ সম্প্ৰসাৰণ আৰু বাণিজ্যিকৰণ। ৰচনাখন এইকেইটা ভাগত ভাগ কৰি লিখিব লাগিব। আৰম্ভণি, ক্ষুদ্ৰ উদ্যোগ আৰু শ্ৰেণী বিভাগ, ক্ষুদ্ৰ উদ্যোগৰ সম্প্ৰসাৰণ, বাণিজ্যিকৰণ, অসমত ক্ষুদ্ৰ উদ্যোগৰ ক্ষেত্ৰত দেখা পোৱা সমস্যা, আৰ্থিক সবলীকৰণৰ ক্ষেত্ৰত ক্ষুদ্ৰ উদ্যোগৰ ভূমিকা আৰু সামৰণি। ৰচনাখন এনেদৰে লিখিব লাগিব। আৰম্ভণি। উদ্যোগ বুলিলে সাধাৰণতে সামগ্ৰী নিৰ্মাণ কৰা ডাঙৰ ডাঙৰ যন্ত্ৰপাতিৰ কল কাৰখানাবোৰ আমাৰ মনলৈ আহে। বস্তু নিৰ্মাণ কৰা এই উদ্যোগসমূহক আকাৰৰ ওপৰত ভিত্তি কৰি তিনিটা ভাগত ভাগ কৰা হৈছে। সেইবোৰ হৈছে ক্ষুদ্ৰ উদ্যোগ বা কুটিৰ শিল্প, মজলীয়া উদ্যোগ আৰু বৃহৎ উদ্যোগ। অসম ক্ষুদ্ৰ উদ্যোগ বা কুটিৰ শিল্পত চহকী এখন ৰাজ্য। ক্ষুদ্ৰ উদ্যোগ আৰু ইয়াৰ শ্ৰেণী বিভাগ। ক্ষুদ্ৰ শব্দৰ অৰ্থ হৈছে সৰু আৰু উদ্যোগ শব্দৰ অৰ্থ হৈছে কল কাৰখানা। অৰ্থাৎ আক্ষৰিক অৰ্থত ক'বলৈ গ'লে ক্ষুদ্ৰ উদ্যোগ হৈছে সৰু কল কাৰখানা। ক্ষুদ্ৰ উদ্যোগ কম মূলধন, কম ঠাই আৰু কম পৰিমাণৰ শ্ৰমিকেৰে স্থাপন কৰিব পাৰি। অসমত কিছুমান কেঁচা সামগ্ৰী সহজতে পোৱা বাবে আৰু দক্ষ শ্ৰমিক থকা বাবে বিভিন্ন ক্ষুদ্ৰ উদ্যোগ গঢ় লৈ উঠিছে। অসমৰ পাট মুগাৰ ছাতে শুকোৱা, মুঠিতে লুকোৱা সাজে দিল্লী, আগ্ৰাৰ মোগল হেৰেম সমূহত আলোড়নৰ সৃষ্টি কৰিছিল। অসমৰ ক্ষুদ্ৰ উদ্যোগসমূহক কেইবাটাও ভাগত ভাগ কৰিব পাৰি। সেই ভাগসমূহ তলত দিয়া হ'ল। বয়ন আৰু ৰেচম উদ্যোগ, বাঁহ বেতৰ আচবাব নিৰ্মাণ শিল্প, কাঁহ পিতলৰ ক্ষুদ্ৰ উদ্যোগ, হাতী দাঁতৰ শিল্প, সোণ ৰূপৰ অলংকাৰ তৈয়াৰী ক্ষুদ্ৰ উদ্যোগ, মৃৎ শিল্প, কাঠ শিল্প, চাহৰ ক্ষুদ্ৰ উদ্যোগ, কমাৰ কুমাৰ আৰু পুতলা শিল্প আদি। অসমৰ ক্ষুদ্ৰ উদ্যোগসমূহ এইকেইটা ভাগত ভাগ কৰিব পাৰি। ক্ষুদ্ৰ উদ্যোগৰ সম্প্ৰসাৰণ। অসমৰ ক্ষুদ্ৰ উদ্যোগত এখন চহকী ৰাজ্য। এৰী, মুগা, কপাহী আদি বয়ন শিল্প, কাঁহ পিতলৰ নানাবিধ বাচন তৈয়াৰী শিল্প, কাঠ শিল্প, বেত বাঁহৰ শিল্প, মাটিৰ বাচন তৈয়াৰী শিল্প, হাতী দাঁতৰ শিল্প, সোণ ৰূপৰ অলংকাৰ শিল্প, লোহা শিল্প, পাটি শিল্প, স্থপতি, ভাস্কৰ্য শিল্প আদি এবৰি শিল্প অসমৰ বুকুত আছে। এই ক্ষুদ্ৰ উদ্যোগসমূহৰ বেছিভাগেই নিৰ্দিষ্ট একোটা অঞ্চলতে সীমাবদ্ধ হৈ আছে। অৱশ্যে আগতে শুৱালকুছিত সীমাবদ্ধ হৈ থকা বয়ন তথা ৰেচম শিল্প, বাঁহ বেতৰ শিল্প, সোণ ৰূপৰ অলংকাৰ নিৰ্মাণ শিল্প এতিয়া অসমৰ বিভিন্ন ঠাইলৈ সম্প্ৰসাৰিত হৈছে। চৰকাৰে যদি দক্ষতাপূৰ্ণ এই ক্ষুদ্ৰ উদ্যোগীসকলক পৰ্যাপ্ত পৰিমাণে সা-সুবিধা আগবঢ়ায়, তেনেহলে ন অঞ্চললৈ ক্ষুদ্ৰ উদ্যোগসমূহ সম্প্ৰসাৰিত হ'ব। ক্ষুদ্ৰ উদ্যোগৰ বাণিজ্যিকৰণ। ক্ষুদ্ৰ উদ্যোগৰ ক্ষেত্ৰত অসম এখন বৃহৎ সম্ভাৱনাপূৰ্ণ ৰাজ্য হ'লেও যি হাৰত বাণিজ্যিকৰণ হ'ব লাগিছিল তেনেদৰে হোৱা নাই। ক্ষুদ্ৰ উদ্যোগত উৎপাদন হোৱা সামগ্ৰীসমূহে স্থানীয় বজাৰহে লাভ কৰে। কেৱল ঘৰুৱা চাহিদা পূৰণৰ বাবে সামগ্ৰীসমূহ উৎপাদন কৰি ক্ষুদ্ৰ উদ্যোগসমূহ বৰ্তি থাকিব নোৱাৰে। অসমৰ বয়ন শিল্প, চাহ শিল্প, বাঁহ বেতৰ আচবাব পত্ৰ আদিয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চাহিদা লাভ কৰিবলৈ সক্ষম হৈছে যদিও সি সীমিত পৰ্যায়তে আছে।
চৰকাৰী পৃষ্ঠপোষকতা পালে এই ক্ষুদ্ৰ উদ্যোগসমূহ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিবলৈ সক্ষম হ'ব। অসমত ক্ষুদ্ৰ উদ্যোগৰ ক্ষেত্ৰত দেখা পোৱা সমস্যা অসমৰ ক্ষুদ্ৰ উদ্যোগসমূহে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহিছে। তাৰ ভিতৰত এটা প্ৰধান সমস্যা হৈছে আৰ্থিক নাটনি। তাৰোপৰি কেঁচা সামগ্ৰীসমূহৰ অভাৱ। কেঁচা মালৰ অভাৱৰ বাবে অসমৰ হাতীদাঁতৰ শিল্প মৃতপ্ৰায় হৈ পৰিছে। দ্বিতীয়তে বৈজ্ঞানিক যুগৰ বৃহৎ উদ্যোগৰ উৎপাদনৰ লগত অসমৰ ক্ষুদ্ৰ উদ্যোগে ফেৰ মাৰি চলিব নোৱাৰে। তৃতীয়তে বৃহৎ উদ্যোগৰ জাকজমকীয়া সস্তীয়া বস্তুৰ প্ৰতি মানুহৰ আকৰ্ষণ বেছি। ক্ষুদ্ৰ উদ্যোগৰ পৰিশ্ৰম বেছি অথচ উৎপাদন কম, ফলত বজাৰত বেছি মূল্যত দিব লগা হয়। চতুৰ্থতে চাকৰিমুখী মনোবৃত্তিৰ বাবে শিল্পসমূহৰ চৰ্চা কমি গৈছে। সেয়ে উপযুক্ত কাৰিকৰ আৰু প্ৰশিক্ষণৰ অভাৱত উপযুক্ত মানদণ্ডৰ সামগ্ৰী তৈয়াৰত বাধা আহিছে। আৰ্থিক সবলীকৰণৰ ক্ষেত্ৰত ক্ষুদ্ৰ উদ্যোগৰ ভূমিকা। অসমৰ লোকসকলক আৰ্থিকভাৱে সবল কৰাত ক্ষুদ্ৰ উদ্যোগসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। অসমৰ প্ৰায় 70% লোকেই কৃষিৰ ওপৰত নিৰ্ভৰশীল। অবৈজ্ঞানিক পদ্ধতিৰে কৰা কৃষিৰ ওপৰত নিৰ্ভৰশীল মানুহ আৰ্থিকভাৱে সচ্ছল হ'ব নোৱাৰে। তাৰোপৰি কৃষিভূমিৰ পৰিমাণ কম। ক্ষুদ্ৰ উদ্যোগে সন্মুখীন হৈ অহা সমস্যাসমূহ যদি চৰকাৰে আঁতৰ কৰি উদ্যোগীসকলক আৰ্থিক সহায় আগবঢ়ায়, তেনেহ'লে অসম দেশৰ ভিতৰতে এখন ধনী ৰাজ্যত পৰিণত হ'ব। সামৰণি। দক্ষ লোক থকালৈকে নানা সমস্যাৰ মাজেৰে হ'লেও অসমৰ ক্ষুদ্ৰ উদ্যোগসমূহ বৰ্তি থাকিব। কম সময়, কম পৰিশ্ৰম আৰু কম খৰচত কি উপায়েৰে অধিক উৎপাদন কৰিব পৰা যায় তাৰ কাৰণে গৱেষণাৰ প্ৰয়োজন। শিক্ষিত নিবনুৱা যুৱকসকলক উপযুক্ত প্ৰশিক্ষণ, চৰকাৰী আৰ্থিক সাহায্য, ঋণ আদি প্ৰদান কৰি কেঁচামালৰ যোগান ধৰিলে অসমৰ ক্ষুদ্ৰ উদ্যোগে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বজাৰ দখল কৰিব পাৰিব। ধন্যবাদ।